আজি অসমৰ প্ৰাণ হিয়াৰামঠু জুবিন গাৰ্গৰ আজি 53তম উপজা দিন আৰু উপজা দিন হিচাপে আমাৰ অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিয়ে আজি জাতীয় স্বাভিমান দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লৈছিল আৰু সেই সিদ্ধান্ত অনুযায়ী আজি আমি আমাৰ লক্ষীধৰ বৰা ক্ষেত্ৰতো আজি আমি বিভিন্ন কাৰ্যসূচীৰে আজি আমি অসমৰ প্ৰাণ হিয়াৰামঠু জুবিন গাৰ্গৰ উপজা দিনটো পালন কৰাৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰ আগতে আমি আজি ইয়াতে যিহেতু গছক প্ৰকৃতিক আমাৰ জুবিন গাৰ্গে যথেষ্ট ভাল পাইছিল সেইকাৰণে আমি আজি ইয়াতে নেহৰু পাৰ্কৰ ভিতৰত আজি আমি নাহৰ গছৰ পুলি আজি ইয়াত ৰোপণ কৰা হৈছে। মই আশা ৰাখিছোঁ যে আজি অকল ইয়াতে নহয় গোটেই অসমতে আমাৰ এনেকুৱা নাহৰ গছৰ পুলি আজি ৰোপণ কৰা হ'ব। ইয়াৰ পৰৱৰ্তী সময়ত আমাৰ এতিয়া জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আৰু লগতে আমি এতিয়া বিভিন্ন কাৰ্যসূচী পালন কৰিবৰ কাৰণে গৈ আছোঁ। আমাৰ ইয়াতে কিতাপৰ বন্ধু প্ৰকৃতিৰ বন্ধুক আমি 10 গৰাকীক আজি আমি সম্বৰ্ধনা জনোৱাৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ আৰু তাৰ লগতে জুবিন গাৰ্গৰ জাতীয় সত্তাৰ ওপৰত আমি এগৰাকী বিশিষ্ট ব্যক্তিক আমন্ত্ৰণ কৰিছোঁ। তেখেত হৈছে ডাক্তৰ হিতেশ বৰুৱা। তেখেত আজি ইয়াতে নিৰ্দিষ্ট বক্তা হিচাপে আহিব আৰু তাৰ পৰৱৰ্তী সময়ত আমি সন্ধিয়া প্ৰত্যেকটো বিধানসভা সমষ্টিত আমাৰ কামৰূপ মেট্ৰ' গুৱাহাটী মহানগৰ সমিতিৰ প্ৰত্যেকটো বিধানসভা সমষ্টিতে আমি সন্ধিয়া বন্তি প্ৰজ্বলন কৰাৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।